হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ বাবে ছায়েন্সৰ কিছুমান কমন কুৱেশ্যন, য'ত লং কুৱেশ্যন থাকিব, শ্বৰ্ট কুৱেশ্যন থাকিব। ইয়াত জীৱ বিজ্ঞান অৰ্থাৎ বায়'লজিত থকা চেপ্টাৰসমূহ চেপ্টাৰ 5ৰ পৰা 10 লৈকে আলোচনা কৰিম। ইয়াৰ ভিতৰৰ পৰা কি কি শ্বৰ্ট কুৱেশ্যন বা লং কুৱেশ্যন আহিব, 2, 3, 4 মাৰ্কছৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয়, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, বংশগতি আৰু ক্ৰমবিকাশ, এই 5টা চেপ্টাৰ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু মই ইতিমধ্যে যোনটো তোমালোকৰ ফাৰ্ষ্টৰ কেমেষ্ট্ৰি, সেই কেমেষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহৰ ভিডিঅ' আপলোড কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। ফাৰ্ষ্টত চোৱা জীৱন প্ৰক্ৰিয়া, লাইফ প্ৰচেছ। এই চেপ্টাৰটিৰ পৰা কি MCQ অহাৰ সম্ভাৱনা, MCQ বা লং কুৱেশ্যন ইয়াত চোৱা। কিতাপত ৰেড কালাৰে হাইলাইট কৰা আছে, এই গোটেইখিনি তোমালোকে চাবা। আৰু প্ৰশ্নাৱলীত চোৱা, মানুহ বিশেষ কালাৰে ইয়াত হাইলাইট কৰা আছে। মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাৰ কিয় পৰ্যাপ্ত নহয়, এই কুৱেশ্যনটো চাবা। জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়, এইখিনি চাবা। তাৰপিছত এইপিনে যিখিনি হাইলাইট কৰা আছে গোটেইখিনি চাই যাবা। এইপিনে ইম্পৰ্টেণ্ট আছে, এইখিনি চিত্ৰটো চাই যাবা। মানুহৰ পাচন নলী। তাৰপিছত সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায়, এই কুৱেশ্যনটো চাবা। আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি, পাচক উৎসেচকৰ কাৰ্য কি, এইখিনি চাবা। তাৰপিছত এইপিনে প্ৰশ্নাৱলীত আছে, শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি, মানুহৰ দেহত থকা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ কৰে। তাৰপিছত এইপিনে চোৱা, ইম্পৰ্টেণ্ট আছে, ডায়েগ্ৰাম এটা আছে, ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট আছে। এইপিনে ইম্পৰ্টেণ্ট আছে ৰক্তনলিকা, অনুচক্ৰৰ দ্বাৰা ৰক্ষণাবেক্ষণ, এইবিলাকৰ পৰা কুৱেশ্যন কিন্তু আহিব। তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকৰ কিতাপত ভালকৈ চাই ল'ব পাৰিবা। তাৰপিছত এই মানুহৰ ৰেচন তন্ত্ৰৰ ছবিটো আহিব পাৰে, ডায়েগ্ৰামটো ভালকৈ চাই যাবা। নেফ্ৰনৰ গঠন, এইটো ছবি আহিব পাৰে, ইয়াৰ পৰা কুৱেশ্যনো আহিব পাৰে। তো প্ৰশ্নাৱলীৰ ভিতৰৰ পৰা পক্ষী আৰু স্তন্যপায়ী পানীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন, এইটো চাবা। উদ্ভিদৰ দেহৰ খাদ্য কেন্দ্ৰে সংবহন ঘটে, এইটো চাবা। তাৰপিছত প্ৰশ্নাৱলীত নেফ্ৰনৰ গঠন আৰু কাৰ্য, এইটো ভালকৈ চাই যাবা। কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। অনুশীলনীত থকা যিবিলাক হাইলাইট কৰা পইণ্ট আছে গোটেইখিনি চাবা। ইয়াৰ পৰা MCQ আহিব পাৰে। লং কুৱেশ্যনবিলাক তোমালোকে চাই হাইলাইট কৰা আছে, ইম্পৰ্টেণ্ট বুলি দিয়া আছে, এইখিনি চাবলৈ নাপাহৰিবা। তাৰপিছত নিয়ন্ত্ৰণ আৰু সমন্বয়, এই চেপ্টাৰটিত কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰশ্নাৱলীত চোৱা, দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইন পেছত কি ঘটে, আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি, এইখিনি চাবা। তাৰপিছত এইপিনে প্ৰশ্নাৱলীত আকৌ আছে, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ, জলনবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰিব লাগে। এইপিনে অনুশীলনীত কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এবাৰ চাই লোৱা। বা প্ৰশ্নাৱলীত আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক, আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়। অনুশীলনীত 1 নম্বৰীয়া কুৱেশ্যন মানে MCQবিলাক আছে। এইপিনে লং কুৱেশ্যন হাইলাইট কৰা আছে, গোটেইখিনি এবাৰ চাই যোৱা। মই বাৰু গোটেইখিনি কৈ নাযাওঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব। তাৰপিছত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এই চেপ্টাৰটি থকা 1 নম্বৰীয়া কুৱেশ্যনবিলাক এই ফাৰ্ষ্ট যোনটো চেপ্টাৰৰ প্ৰথমটো পেজ, তাৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট বুলি দিয়া আছে, গোটেইখিনি এবাৰ চাবা ভালকৈ। কিতাপত গোটেইখিনি ইম্পৰ্টেণ্ট বুলি দিয়া আছে, ভেৰি ইম্পৰ্টেণ্ট বুলি দিয়া আছে। আকৌ হাইলাইটো কৰা আছে, বিভাংগন, পূৰ্ণ জীৱন, আনুগিক বিস্তাৰণ, তাৰপিছত মুকুলগম, এইবিলাক চাই যাবা। ৰেণুৰ উৎপত্তি, যৌন প্ৰজনন, সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন, মানুহৰ প্ৰজনন, পুংজনন তন্ত্ৰ, এইবিলাকৰ পিকচাৰ চাবা। এইপিনে ইম্পৰ্টেণ্ট বুলি দিয়া আছে, গোটেইখিনি এবাৰ চাই যোৱা। তাৰপিছত প্ৰশ্নাৱলীত চোৱা, নিষেচন আৰু পৰাগৰেণুৰ পাৰ্থক্য কেনেদৰে, শুক্ৰাশয় আৰু প্ৰষ্টেট অস্থিৰ ভূমিকা কি, যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ'বনে। তাৰপিছত অনুশীলনীত থকা 1 নম্বৰীয়া যিবিলাক MCQs আছে এইবিলাক চাবা। মানুহৰ শুক্ৰাশয়ত কেইটাই কি কি কাম কৰে, ঋতুস্ৰাৱ কিয় হয়, দীৰ্ঘোচ্ছাসত এফাল ফুলৰ চিত্ৰ কি, বিভিন্ন অংশ চিনাক্ত কৰা, এককোষী আৰু বহিকোষীয় জীৱৰ অযৌন আৰু যৌনৰ প্ৰজনন প্ৰক্ৰিয়া কৌশলসমূহ ভিন্নতা কেনেধৰণৰ, গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি, এই গোটেইখিনি কুৱেশ্যন চাবা। লাষ্টৰ চেপ্টাৰটো হৈছে বংশগতি আৰু ক্ৰমবিকাশ। বংশগতি কাক বোলে, এইটো চাবা। তাৰপিছত এইপিনে ইম্পৰ্টেণ্ট বুলি দিয়ে আছে, ইয়াৰ পৰা MCQ অহাৰ সম্ভাৱনা আছে। এইপিনে হাইলাইট ৰেড কালাৰেৰে
দাগ দিয়া আছে এইবিলাক এবাৰ ভালকৈ চাই যাবা তাৰপিছত লিংগ নিৰ্ধাৰণ ইয়াৰ পৰা MCQ অহাৰ সম্ভাৱনা আছে এইখিনি চাবা তাৰপিছত চাৰ্লছ ৰবাৰ্ট ডাৰউইন তাৰপিছত পৃথিৱীত জীৱৰ উৎপত্তি ইয়াৰ পৰা MCQ এটা নহয় এটা আহিবই তাৰ এইখিনি চাবা প্ৰশ্নাৱলী চোৱা জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাত অতি সন্তনিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এইটো চাবা স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথককৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে যদি নোৱাৰে কিয় নোৱাৰে ওজনৰ প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে পখিলাৰ পাখি আৰু বাদুলিৰ ঢেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰিনে এই কুৱেশ্যনটো চাবা অনুশীলনীত কিছুমান 1 নম্বৰীয়া কুৱেশ্যন আছে MCQs আৰু লগতে লং কুৱেশ্যনবিলাক আছে এবাৰ গোটেইখিনি তোমালোকে চাই যোৱা 1 নম্বৰীয়া কুৱেশ্যনবোৰ চোৱা কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰৰ বিচাৰি উলিওৱা প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি